পূজা কৰি এই দিনটোত আমি পূজা কৰোঁ আৰু আমাৰ যি ভূমিৰ প্ৰতি কৃতজ্ঞতা বা আমাৰ যি ধন্যবাদ আমি আচলতে সকলোৱে এই ধৰণে আমি ভূমিক এটা প্ৰতিদান হিচাপে মানে ধন্যবাদৰ এটা কমচে কম আমি যি অনুষ্ঠান এইটো ৰাখিব লাগে আৰু এইটো আমি কৰিব লাগে। যিকোনো কথাৰ কাৰণে আমি আচলতে ভগৱানক সদায় ধন্যবাদ দিব লাগে। যিখিনি দিছে আমাক সেইখিনি দিয়াৰ কাৰণে ধন্যবাদ দিব লাগে। গতিকে এই ভূমিও তাৰে এটা আমাৰ নমস্য ভগৱানে। গতিকে এই ভূমিকো আমি এনেকৈ পূজা কৰিব লাগে। হোম যজ্ঞ আদি কৰি ভূমিয়ে আমাক যি দিছে তাৰে কাৰণে ধন্যবাদ, আৰু ভৱিষ্যতেও যাতে ঠিক তেনেদৰে আমাক এই সকলোখিনি যোগান ধৰি থাকে আৰু আমি যাতে এই ধৰণে চলি থাকিব পাৰোঁ। ভূমিৰ পৰা আচলতে ইয়াতে আৰু এটা কথা আহে যে আমি ভূমিৰ পৰা যিখিনি বস্তু পাওঁ, কিন্তু আজি দেখা গৈছে এই যুগত ভূমিৰ পৰা আমি আচলতে আহৰণ কৰি সেই ভূমিৰ পৰা সেইখিনি লৈ আমি আমাৰ জীৱন নিৰ্বাহ কৰিব লাগে। কিন্তু দেখা গৈছে যে মানৱ সভ্যতা যিমানে আগবাঢ়িছে, যিমানে বিজ্ঞানৰ অগ্ৰগতি হৈছে, সিমানে ভূমিৰ পৰা আহৰণ কৰা জেগাত ভূমিক আমি শোষণ কৰি এই ভূমিক শোষণ কৰাৰ বিনিময়ত কি হৈছে, আজি আমি দেখা পাইছোঁ যে অত্যন্ত গৰমৰ দিনত গৰম হৈছে। গছ গছনি কাটি তৃণলতা কাটি আমি শেষ কৰিছোঁ। আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰিছোঁ বেছিকৈ, যিবিলাক প্লাষ্টিক 500 বছৰলৈকে মানে তাত দিন নাযায়, তাতকৈ বেছি